সুপ্ৰভাত মৰ্নিং লাইভৰ ৰাশিফলৰ শিতানলৈ আপোনালোক সকলোকে মই মানসিক স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটোৰ ৰাশিফল আৰু আপুনি পঠোৱা সমস্যাৰে ভৰা চিঠিখনতে উত্তৰ দিব আৰু এটি বিশেষ বিষয় লৈ আহিছে আজিও আপোনাৰ বাবে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আৰু প্ৰথমে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতি হ'ব এনেধৰণৰ চন্দ্ৰ বৃষ ৰাশিত বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজি শনি বহি আছে মীন ৰাশিত ৰাহু মংগল ৰবি বুধ শুক্ৰ কুম্ভ ৰাশিত বহি আছে আৰু লগ্ন হ'ল বৃশ্চিক লগ্ন আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ কেতু গ্ৰহ কিছু পৰিমাণে অশুভকাৰক হৈ আছে গতিকে এই বছৰটোত আপোনাৰ শত্ৰু বৃদ্ধি হ'ব পাৰে সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ আছে গতিকে পাৰিলে বছৰটোত যিমান পৰা যায় দেৱী ধোঁৱাৱতীৰ পূজা অৰ্চনা কৰক আৰু শনিবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ ওৱান্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত আৰ্থিক উন্নতিৰ বাবে আশা কৰিব পাৰে চাকৰিয়ালসকলৰ বাবে শুভ ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব প্ৰেমত বিয়াৰ যুগ হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি বৃষ ৰাশি টৰাছ পেণ্টেকলছ এণ্ড নাইট অফ ওৱান্স আজি নতুন কোনো উদ্যোগ তাৰমানে ফেক্টৰী আদি বিনিয়োগ কৰিব পাৰে ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিব পাৰে চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ প্ৰমোশ্যন হ'ব পাৰে প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত কোনোবা আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে সাৱধান থাকক আজি দান ধ্যান কৰক গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰিবাৰিক দিশত অশান্তি থাকিব বিদ্যাত শুভ স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা প্ৰেমত সন্দেহ থাকি যাব পাৰে য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড পেণ্টাকলছ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি দুৰ্গা দেৱীক স্মৰণ কৰক বিদ্যাৰ্থীসকলে নীল সৰস্বতীৰ পূজা পাতল কৰক আজি কৰ্ম আৰু সফলতা বৃদ্ধি পাব প্ৰাপ্য ধন আদায় কৰিব পাৰিব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা বিদ্যাৰ্থীসকলৰ অশুভ ফল ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি হয় দাদা আমি এই মুহূৰ্তত এখন চিঠি ল'ম আজি চিঠিখন পঠাইছে তিনিচুকীয়াৰ পৰা ৰুবুল হাজৰিকা তেওঁ লিখিছে যে কিৰিয়ং ডাঙৰীয়া ৰাহু আৰু কেতু গ্ৰহৰ দুখ থাকিলে বৈদিক প্ৰতিকাৰ কি আছে হয় আচলতে ৰাহুৰ দুখ থাকিলে নদীত কয়লা বিসৰ্জন দিব আৰু সোমবাৰে কামটো কৰিব সদায় কৰি থাকক ধূপাত আৰু চিগাৰেট আদি নাখাব বিদ্যুতৰ সামগ্ৰী উপহাৰ নলয় কেতু বেয়া থাকিলে বগা আৰু কলা দুই ৰঙৰ কুকুৰ ঘৰত পুহিব গণেশ পূজা কৰক কেতুৰ বাবে গণেশ পূজা কৰিলে ভাল আৰু সদায় চেফ্ৰনৰ তিলক লগাব আৰু ৰত্ন হিচাপে আপুনি গমেট পিন্ধিব পাৰে ৰাহুৰ বাবে কেতুৰ বাবে আপুনি কেটচাই পিন্ধিব পাৰে আৰু চণ্ডাল ভোজন দিয়ক ৰাহুৰ বাবে কেতুৰ বাবে বিধৱা তিৰোতাক দান ধ্যান কৰক তেতিয়া নিশ্চয় ৰাহু কেতুৰ প্ৰতিকাৰ হ'ব আৰু ভাল ফল পাব ধন্যবাদ হয় নিশ্চয় আৰু আপুনি নিশ্চয় চিঠিৰ উত্তৰ পালে আৰু প্ৰতিকাৰসমূহ লাভ কৰিব এতিয়া সময় হৈছে এটা চমু বিৰতিৰ পাছত আকৌ উভতি আহিম চাই থাকক ৰাশিফল এটি বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া 10 মাঘ 24 জানুৱাৰী আজি তিথি শুক্লা ষষ্ঠী শিৱযোগ মীন ৰাশি বিপ্ৰবৰ্ণ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা শুভ অমৃত যুগ পূব দিশত অৱশ্যে যাত্ৰা নাই আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান শান্তি হস্তয়ন গ্ৰহ পূজা হাল যাত্ৰা আদি আজিৰ দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ সিংহ ৰাশিলৈ ওৱান্স এণ্ড কাপছ লিঅ' আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি থাকিব প্ৰেমত আৱেগ বৃদ্ধি বিদ্যাৰ্থীসকলৰ অশুভ ফল আজি পাৰিলে কলা বৰ্ণৰ মেকুৰীক মিঠা গাখীৰ খাবলৈ দিয়ক ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক পেণ্টাকলছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি ব্যৱসায় বাণিজ্যত হঠাৎ লাভ বৃদ্ধিৰ যুগ আকস্মিক দুৰ্যোগ দুৰ্ঘটনাৰ পৰা সাৱধান থাকক সন্তানৰ শুভ
প্ৰেমত আনন্দ লাভ। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড এইজ অফ শ্ব'ৰ্ছ, এই দুখন কাৰ্ড তোলা ৰাখি লৈ লিব্ৰা আজি কৰ্মস্থানত স্থায়ী সিদ্ধান্ত ল'ব পাৰিব। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে, বাধা আছে। বিদ্যাত শুভ, প্ৰেমত বাধা। আজি ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকলছ এণ্ড শ্ব'ৰ্ছ। আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত ব্যস্ততা বৃদ্ধি। কৰ্মৰ ক্ষেত্ৰত আৰ্থিক উন্নতিৰ বাবে যোগাযোগ কৰিব পাৰে। বিদ্যাত জটিলতা থাকিব। আজি পাৰিলে ক'লা বৰ্ণৰ ছাগলীক কঁঠাল পাত খাবলৈ দিয়ক। লাকি কালাৰ মেৰুণ কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ। হয়, আৰু এই মুহূৰ্তত আমি যিহেতু দাদাই প্ৰত্যেক দিনাই আপোনালোকৰ বাবে লৈ আহে একোটি বিশেষ বিষয়, য'ত বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন দিশ তাত সামৰি থাকে। দাদা, আজিৰ বিষয়টো কি? আজিৰ বিষয়টো হৈছে হৰিদ্ৰা গণেশ। আমি গণেশদেৱক জানো, কিন্তু বিভিন্ন ধৰণৰ গণেশ দেখা পোৱা যায়। হৰিদ্ৰা গণপতি সোণৰ সিংহাসনত বহি থকা ত্ৰিনয়ন গণেশ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ হালধিৰ দৰে হালধীয়া বৰ্ণৰ আৰু হালধীয়া বস্ত্ৰ পৰিধান কৰে। তেওঁৰ চাৰিখন হাতত পাশ, অংকুশ, মদক আৰু দন্ত থাকে। হালধীয়া বৰণ আৰু বস্ত্ৰৰ উপৰিও হৰিদ্ৰা গণপতিৰ 6খন হাত আছে আৰু তেওঁ ৰত্নখচিত সিংহাসনত বিৰাজ কৰে। মুখমণ্ডল হালধিৰে প্ৰলোভিত আৰু তেওঁ হালধীয়া যজ্ঞৰ লগত বহি থাকে। হৰিদ্ৰা গণপতিক ধন আৰু কুশলৰ বাবে পূজা পাতল কৰা হয়। তেওঁ ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ইন্দ্ৰকে ধৰি সকলো দেৱতাৰ নেতা, ভৃগু মুনি আৰু বিভিন্ন মুনিসকলৰ তেওঁ নেতা বুলি গণ্য কৰা হয়। হৰিদ্ৰা গণপতি গণেশৰ এটা তান্ত্ৰিক ৰূপ। এই সম্প্ৰদায় হৰিদ্ৰা গণপতি তান্ত্ৰিক ৰূপ হোৱাৰ বাবে কিছুমান সম্প্ৰদায় আছে, তেওঁলোকে ঐশ্বৰ্য লাভ আৰু কলা যাদুৰ পৰা সুৰক্ষাৰ বাবে এওঁক পূজা পাতল কৰি থাকে। আৰু তেওঁ শত্ৰুৰ বিৰুদ্ধে কৰা অবিচাৰ কৰ্মৰ সৈতেও জড়িত কৰা হয় তেওঁক। আৰু তেওঁ জ্ঞান আৰু মুক্তিৰ বাবে চৰম উৎস বুলি কিছুমানে মান্যতা দিয়ে। ধন্যবাদ। হয়, আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, পেণ্টাকলছ এণ্ড ওৱান্স, ধনু ৰাশি চেক্ৰেটেৰিয়াছ। আজি ভাই ভনীৰ পৰা সহায় সহানুভূতি লাভ। বিদ্যাত বাধা আছে। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে। আৰ্থিকত খৰচাৰ মাত্ৰা বৃদ্ধি পায়। প্ৰেমত সতৰ্কতাৰ প্ৰয়োজন। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেজ অফ শ্ব'ৰ্ছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি নতুন প্ৰতিষ্ঠিত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল। গৱেষণামূলক কাম কাজত আজি শুভ ফল পাব। সন্তানৰ শুভ কৰ্মৰ বাবে আনন্দ লাভ। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ দান কৰক। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড টেম্পাৰেন্স, একুৰিয়াছ। আৰ্থিক দিশত জটিলতা তেনে নাই। সৰু সুৰা ৰোগত কষ্ট পাব পাৰে। বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ কৰিব পাৰিব। প্ৰেমত মধ্যম ফল। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি বিভিন্ন কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়। কম্পিটিটিভ এক্সাম আদিত সুনাম বৃদ্ধি। ব্যৱসায় বাণিজ্যত উন্নতি। পাৰ্পল কালাৰ লাকি কালাৰ, ব্লু কালাৰ আনলাকি। হয়, ধন্যবাদ জনাইছোঁ দাদা। আৰু এনেধৰণে আপোনাৰ যদি বাস্তুৰ দিশৰ ফালৰ পৰা বা বিভিন্ন সমস্যা যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি পোনপটীয়া যোগে কিৰিয়ং ডাঙৰীয়াক লগ ধৰিব পাৰিব আৰু ফোন যোগে আপোনালোকে বিভিন্ন প্ৰশ্ন কৰিব পাৰিব। আৰু দেওবাৰে নিশা 10 বজাতো প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকে বিভিন্ন প্ৰশ্ন কৰিব পাৰিব কিৰিয়ং ডাঙৰীয়াক আৰু আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব। আৰু আপোনাৰ যদি বিশেষ কিবা সমস্যা থাকে, তেতিয়াহ'লে আপুনি চিঠি যোগেও পত্ৰ প্ৰেৰণ কৰিব পাৰে। পত্ৰত আপুনি লিখি দিব পাৰে আপোনাৰ সমস্যাটি। আৰু আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰে, তেতিয়াহ'লে আপুনি যাব পাৰে গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসীয় ৰাশিফলৰ শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।